প্ৰতি আকৰ্ষিত হয় তেওঁলোকক গে বুলি কয়, সমকামী পুৰুষ বুলি কয়। যিখিনি নাৰীৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকক লেছবিয়ান বা সমকামী নাৰী বুলি কয়। আজি তেওঁলোকৰ অধিকাৰৰ বাবেও কাম চলি আছে। হ'ব, যি নহওক তোমালোকে ল'ৰাৰ ক্ষেত্ৰতো হয় চাবা। 2021 চনৰ নৱেম্বৰৰ 4 তাৰিখে ৰাজস্থানৰ ভাৰতপুৰ আদালতৰ আদৰণীয়া বিবাহিত ন্যায়াধীশ জিতেন্দ্ৰ গুলেৰিয়াই 14 বছৰীয়া কিশোৰ এজনক চলনাৰে তেওঁৰ ঘৰলৈ মাতি এমাহ ধৰি কৰি অহা সমকামী যৌন আতিথ্যৰ বিৰুদ্ধে তাৰ নামে এটা গোচৰৰ পৰিপ্ৰেক্ষিতত প্ৰথম পৰ্যায়ত চাকৰিৰ পৰা নিলম্বন আৰু পৰৱৰ্তী কালত কাৰায়ত্ব কৰা হৈছিল। মনত ৰাখিবা, এজন জাজ হয়নে, জাজ এজনে 14 বছৰীয়া ল'ৰাৰ লগত যৌন আতিথ্য কৰিছে। তাৰ মানে এই দুটা হেৰিয়ে প্ৰমাণ কৰে যে যৌন আতিথ্য এটা সঁচা ঘটনা। হ'ব, আৰু যিটোৰ পৰা তোমালোকে বাচিব লাগিব অনলাইন হোৱাৰ পৰা এতিয়া আটাইতকৈ বেছি হৈছে। হ'ব, এতিয়া আটাইতকৈ বেছি ছোৱালী পলাই নিয়াটো আটাইতকৈ, পলাই নিয়াৰ পিছততো যৌন আতিথ্যই হ'ব। হ'ব, আৰু FBৰ মাধ্যমেৰে মোৰ ঘৰৰ কাষতেই এনেকুৱা এটা ঘটনা ঘটিছিল, য'ত মই FBৰ ভাল ব্যৱহাৰ আছে নহয়, ভাল ব্যৱহাৰৰ কাৰণে মই কথাটো গম পাইছিলোঁ। আৰু ছোৱালীজনী বেছি দিন হোৱাই নাই, 2 বছৰ হৈছে। চাবা তাইৰ কি ঘটনা ঘটিছিল। তোমালোকতকৈ ক্লাছ 10ৰ ল'ৰা ছোৱালী, তাই তেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী, ফাৰ্ষ্ট নে ছেকেণ্ড ছেমিষ্টাৰৰ ছোৱালী। তাই এটা ল'ৰাৰ লগত ঘপকৈ এদিন পলাই গুচি গ'ল। হ'ব, হঠাতে নোহোৱা হৈ গ'ল। হ'ব, তাৰপিছত হোটেল এখনত ধৰা পৰিলে। হ'ব, তেজপুৰৰ হোটেল এখনত। তাৰপিছত গম পালে ল'ৰাটো আচলতে এজনী লিংগ ৰূপান্তৰকাৰী ট্ৰান্সজেণ্ডাৰ ল'ৰা। তাৰমানে তাই জন্মিছে নাৰী হিচাপে, ভিতৰত তাই এতিয়াও নাৰী, বাহ্যিকখিনি তাই সম্পূৰ্ণ ল'ৰাৰ দৰে। আৰু তাহাঁত দুটাই প্ৰেমত পেলালে। সেই ল'ৰাটোৱে মুছলিম ল'ৰা হয়। যি নহওক, পিছত গম পালে তাই এজন ট্ৰান্সজেণ্ডাৰ ল'ৰা। আৰু যেতিয়া তাইক লৈ আহিলে দেউতাকে, তেতিয়া তাই একদম ঘৰত সোমাই ডিপ্ৰেশ্যন হৈ গৈছিল। হ'ব, ঘৰত সোমাই থাকে, কোনো নাযায়। আৰু সেইখিনি সময়ত মই গৈছিলোঁ। মই তাইৰ ভনীয়েকৰ মোবাইলত মোৰ FB পেজৰ পৰা লিংগ ৰূপান্তৰকাৰীৰ বিষয়ে মোৰ মহাবিদ্যালয়ৰ আলোচনা চক্ৰৰ বাতৰিটো আৰু বৰঙা মহাবিদ্যালয়ৰ লিংগ ৰূপান্তৰকাৰী শিক্ষকগৰাকীৰ বিষয়ে মোৰ লেখাটো দেখাই পঢ়ি আকৌ কৈছিলোঁ। তাই বৰমা কলেজত এটা হৈছিল, আপোনালোককো কৈছোঁ, আপোনালোকে এনেকুৱা ষ্টুডেণ্ট পাব পাৰে যে তাই ছোৱালী কিন্তু ল'ৰাৰ ড্ৰেছত আহিব ধৰিছে, কথা চুলিখিনি কাটি দিছে। হ'ব, বা ল'ৰা ছোৱালীৰ দৰে অকণমান ব্যৱহাৰ কৰিছে, মেকআপ কৰিছে। কোনেওতো নক'ব যে তই এটা বেয়া কাম কৰিছ বা তাই এটা বেয়া কাম কৰিছ, তই আজিৰ পৰা নাহিবি, কিবা নাহিবি। ঠিক আছে, তাই চুইচাইড কৰি দিব পাৰে, কাৰণ তাই গম পাব আপোনালোকে এইগৰাকী লিংগ ৰূপান্তৰকাৰী হ'ব ধৰিছে। আৰু তাহাঁতে ঠিক 11, 12, 13 এইখিনিমান বছৰত এই ব্যৱহাৰটো দেখুৱায়। সেইকাৰণে আমি কৈ আছোঁ স্কুলত হ'ব লাগে। যি নহওক, চাবা এতিয়া মই ক'লোঁ তুমি দেহটো যত্ন ল'বা, মেকুৰী পোহা, এসাঁজ ভালকৈ ৰান্ধা, হাতৰ কাম এটা কৰা। সমাজে কি ভাবি কি কৈছে, সমাজে তোমাক নোখোৱাই, সেইবিলাক ভাবি চিন্তা নাই। তুমি শিক্ষিত, কোনেও তোমাৰ জীৱন ধ্বংস কৰিব নোৱাৰে। তুমি নিজক মোৰ দৰে সক্ষম কৰি তোলা, যাতে তোমাক তোমাৰ পৰা কোনেও মাত দিব নোৱাৰে। আৰু তাইক মই বুজালোঁ যে এই ল'ৰাটো আচলতে এজনী ছোৱালী ভিতৰত। হ'ব, তাই এজনী লিংগ ৰূপান্তৰকাৰী ল'ৰা আচলতে। এতিয়া তাই কৈছে যে তাই কোনো ঘৰৰ মানুহ নাই। হ'ব, সেই ল'ৰাটোৱে কৈছে তাই কোনো ঘৰৰ মানুহ নাই। ঘৰৰ মানুহ নোহোৱা হ'ব পাৰে নেকি? কোনোবা এজন মানুহ থাকিব পাৰে যাৰ ঘৰৰ মানুহ নাই, এটাও নোৱাৰে নহয়। সেই তেতিয়াই পুলিচৰ সন্দেহ হ'ল, দেউতাকৰ লগত কণ্টেক্ট কৰিলে আৰু ছোৱালীজনীক লৈ আহিলে। তাৰপিছত যেতিয়া মই এইখিনি সজাগতা কৰিলোঁ যে চোৱা, ঘৰৰ মানুহ নোহোৱাকৈ কোনেও থাকিব নোৱাৰে, কোনোবা এজন হ'লেও থাকিব। এইগৰাকী তোমাৰ যৌন আতিথ্যৰ বিক্ৰী কৰাৰ কাৰণে চলনাৰ এটা চক্ৰৰ মানুহ। ঠিক আছে, আৰু শেষত তাইক লৈ অহা হ'ল, তাৰপিছত ভাল হ'ল, তাৰপিছত তাই বিয়াও হ'ল আৰু মোক বিয়াত পাতিছিলোঁ। ঠিক আছে, এইগৰাকী ছোৱালী FBৰ মাজেৰে সেই ল'ৰাটোৱে লগ পাইছিল, যি এগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি আছিল। ঠিক আছে, আৰু তাইক কৈছিলোঁ, তাই যেতিয়া ডিপ্ৰেশ্যন হৈ গৈছিল, কাৰণ তাই ভাল পাইছিল সেই ল'ৰাটোক, যিয়েই নহওক ভাল পাইছিলতো, তেতিয়া মই কৈছিলোঁ যে তুমি মেকুৰী এটা পোহা, ছাগলী এটা যত্ন কৰা, এটা টাব কৰা, দুডাল ফুল কৰা। নহয়, তোমালোককো কৈছোঁ, মানসিক স্বাস্থ্য কেতিয়া আমাৰ ভাল হ'ব, যেতিয়া আমি এটা টাব কৰি নিজে ফুল হয়নে, ঘৰৰ ছাগলীটোৰ আমি কৰিম,
সন্ধিয়া খেলিবা তোমালোকে, ঠিক আছে? তেতিয়া মানসিক স্বাস্থ্য উত্তৰণ হ'ব। যেতিয়া তুমি সন্ধিয়া খেলা ধূলা নেখেলি এমপিটো চাই থাকিবা, হ'ব, হোৱাটছএপ চাই থাকিবা, ইনষ্টা চাই থাকিবা, মানসিক স্বাস্থ্য উত্তৰণ হ'ব নোৱাৰে। সেইকাৰণে মই সদায় উপদেশ দিওঁ, পঢ়াৰ সময়ত তোমালোকে মোবাইলটো মাক দি দিবা, হ'ব? ৰাতিপুৱাৰ ভাত খোৱাৰ পিছত আৰু মোবাইল কেতিয়াও নাচাবা। তোমালোকক 8 ঘণ্টা টোপনি লাগে। মানসিক আৰু শাৰীৰিকভাৱে সক্ষম হৈ থাকিবলৈ 8 ঘণ্টা টোপনি লাগে, ঠিক আছে? 8 ঘণ্টা টোপনি মাৰিবা। সদায় 10 মিনিট খেলা ধূলা কৰিবা লগৰ বন্ধুৰ লগত। ভিডিঅ' গেম নেখেলিবা, হ'ব? ভিডিঅ' গেম তোমালোকে নেখেলিলেও কথা নাই। আমাৰ এইবিলাক আমি সৰু জাগাৰ আমাৰ চোতাল আছে, হয়নে? পথাৰ আছে, চবতে আমি বন্ধুবিলাকৰ লগত খেলিলে কি হয়, মানসিক স্বাস্থ্য উত্তৰণ হয়, হয়নে? আমাৰ জাগা আছে, ফ্লেটত থকাবিলাকৰ জাগা নাথাকে, হয়নে? মনত ৰাখিবা, ভিডিঅ' গেম খেলি মোৰটো মই নষ্ট নকৰোঁ। ভিডিঅ' গেম খেলিলে আচলতে যদিও অকণমান ভাল, বেছিখিনি অপকাৰ। সেইকাৰণে তোমালোকে ভিডিঅ' গেমৰ কথা ক'লে ক'বা যে ছাৰে কৈছিল, আমি তাতকৈ বাহিৰত খেলোঁ, হ'ব? বাহিৰত সদায় তোমালোকে 10 মিনিট হ'লেও খেলিবা। ছোৱালী কি ল'ৰা, তোমালোকৰ মানসিক স্বাস্থ্যটো ভাল হ'ব, পঢ়া শুনাৰ কাৰণে ভাল হ'ব। ভিডিঅ' গেম নেখেলিবা। মই জীৱনত ভিডিঅ' গেম খেলি পোৱা নাই, হ'ব? একো মোৰ লোকচান হোৱা নাই, ঠিক আছে? কিন্তু ছ'চিয়েল মিডিয়া তুমি ব্যৱহাৰ কৰিব লাগিব, তোমাৰ নিজৰ ভালৰ কাৰণেই লাগিব। সেইকাৰণে ছ'চিয়েল মিডিয়া তোমালোকে ব্যৱহাৰ কৰোঁতে সাৱধান হ'বা। অনলাইন চাইটছ বুলি যে কৈছে, বেড ইফেক্ট অফ অনলাইন চাইটছ, তাৰমানে কি, বেয়া প্ৰয়োগবিলাক। FB এটা অনলাইন চাইট, হয়নে? ইনষ্টাগ্ৰাম এটা অনলাইন চাইট, হোৱাটছএপ এটা অনলাইন চাইটছ, নহয়? এই চাইটছবিলাক যদি তুমি বেয়াকৈ ব্যৱহাৰ কৰা, তাতকৈও কিছুমান বেয়া আছে, আমি বেয়াবিলাক ইউজুৱেলি নকৰোঁ, হ'ব? এইবিলাক ভাল চাইটছ, ভাল চাইটছবিলাকৰে বেয়া ব্যৱহাৰ, ঠিক আছে? চাইটছ মানে যিকোনো অনলাইন যেতিয়া তুমি ইনফৰমেশ্যন পোৱা এটা চাইটছৰ মাজেৰে, সেইটোৱে হ'ল অনলাইন চাইটছ। FB, ইনষ্টা, কলেজ গ'লে খেলিবা, সদায় সাৱধান হ'বা নিজৰ ফটো দিওঁতে। মনত ৰাখিবা, কোনোবাই যদি এনেকৈ কয়, এনেকৈ কৰা, এনেকুৱা ফটো দিয়া, মোক তেনেকুৱা দিয়া, তেতিয়া গম পাবা এইগৰাকী ব্যক্তি যৌন আতিথ্যকাৰী হ'ব পাৰে। ল'ৰাই কি ছোৱালী, হ'ব? যিমান পাৰি তোমালোকে লগ কৰি ৰাখিবা, যেতিয়ালৈ ডাঙৰ নহয়, ঠিক আছে? যিমান পাৰি FB আৰু ইনষ্টা বৰ্তমান তোমালোকে খুলিবা। আটাইতকৈ ভাল পাব লাগিব কাক, মনত ৰাখা। আমি আটাইতকৈ কাক ভাল পাব লাগিব, কাক ভাল পাব লাগিব? মা দেউতা। আটাইতকৈ তাতকৈও তুমি তাক ভাল পাব লাগিব, নিজক। আৰু যেতিয়া তুমি নিজক ভাল পোৱা, প্ৰকৃতভাৱে তুমি সমাজক ভাল পাবা, হ'ব? আৰু তুমি বুজি পাবা কোনবিলাক মানুহ সমাজৰ অপকাৰ কৰি আছে, হ'ব? আৰু নিজক যেতিয়া মানুহে ভাল পায়, তেতিয়া বহুত সমস্যা কমি যায়। তুমি একোৰে এডিকশ্যন নহয়, হ'ব? কাৰণ এডিকশ্যন মানে তুমি নিজক নষ্ট কৰি আছা, নহয়? আৰু নিজক যেতিয়া ভাল পাবা, তুমি ভাল নিচা আনিবা। যেনে তুমি ছাগলী এটা পুহিছা, চাবত ফুল কৰিছা, দোকানে যাতে বহুত ফুল চুল কৰে, মোৰ ঘৰত গম পাই যাওঁ বহুত ফুল ফুল আছে, যাতে মানুহৰ স্বাস্থ্য ভাল হয়। ছাগলী গৰু আছে তোমালোকৰ, নহয়? খৰচা জন্তু মৰম কৰা, মেকুৰী এটাক মৰম কৰা, একো নাই, নহয়? খেলা 10-15 মিনিট বাহিৰত একেলগে বন্ধু বান্ধৱীয়ে খেলা, দেখিবা তোমাৰ এডিকশ্যন নোহোৱা গৈছে, তোমাৰ চেল্ফ লাভ, স্ব-ভাল পোৱা বাঢ়ি গৈছে, ঠিক আছে? আৰু এই স্ব-ভাল পোৱাৰ এটা কথাৰে, এটা কবিতাৰে মই আজি শেষ কৰিম, হ'ব? অসমীয়া অনুবাদটো এই কিতাপখনত কৈছে, নিজক মানুহে যে ভাল পাব লাগে। আৰু এই কবিতাটো তোমালোকৰ বয়সৰ 15-16 বছৰৰ পৰা ডেকা বয়সৰ মানুহখিনিয়ে বহুত ভাল পোৱা বুলি কৈছে। আৰু এই কবিতাটো মোৰ এই যিখন চিনেমা হৃদয় ভূচিত্ৰ বুলি, এই পোষ্টাৰটো হৃদয় ভূচিত্ৰ চিনেমাখনত দেখুওৱা হৈছে। এগৰাকী ছাত্ৰীয়ে এইটো কলেজৰ ৱাল মেগাজিনত পঢ়ি আছে, হ'ব? স্বাগতা ভঁৰালীয়ে সেইটো ৰোল কৰিছে। আৰু তাত সেই কিতাপখনত এটা সমস্যাত ভুগি থকা, যে ক'লোঁ মই যিখিনি মানুহ সমস্যাত ভুগি থাকে, সেই সমস্যাত ভুগি থকা এটা ল'ৰা হিচাপে তোমালোকৰ অঞ্চলৰ এজন ভাল অভিনেতা হিমাংশু ভাৰতী, নাম শুনিছানে? হিমাংশু ভাৰতীয়ে অভিনয় কৰিছে সেই ৰোলটোত, হ'ব? এই চিনেমাখনত। এতিয়া এই কবিতাটোৰ নাম হ'ল এজোপা গছৰ দৰে। চাবা, চবেই শুনিছা?
এজোপা গছৰ দৰে। এবাৰ এয়া মোক কোৱা হৈছিল যে সঁচা ভালপোৱা বাঢ়ে এজোপা গছৰ দৰে, লাহে লাহে মাটিৰ পৰিচৰ্যাৰে, বৰষুণসিক্ত বায়ুৰ যত্নেৰে আৰু সূৰ্যৰ উষ্ণতাৰে। প্ৰতিটো পাৰ হোৱা ঋতুতে ই নতুন নতুন গোপন কথা মুকলি কৰে। বহাগৰ বাসনাময় পৰশত সজীৱ সেউজীয়া কোমল পাতৰ সতে গছজোপাই কলি মেলে, তাৰ পিছত ফুলি উঠে। প্ৰতিটো পাৰ হৈ যোৱা বছৰত বিস্তৃতিৰ ফালে পিছলি গৈ ই এক বিশাল স্থিতি পোৱাৰ বাবে চেষ্টা কৰে। মুকলি কৰি দিয়া বহুতো দেখা নেদেখা সংকেতেৰে উত্থান পতনৰ চিন বহন কৰি, থেতুৱাই ধৰা কঠিন শীতক সহন কৰি আৰু ভাঙি ছিঙি নিয়া বনৰীয়া বতাহক নেওচি ই তথাপি ওখ হৈ থাকে সত্য আৰু বিশ্বাসেৰে, সাহসী ত্যাগেৰে, বুজা বুজি আৰু ধৈৰ্যৰে। ধন্যবাদ। তোমালোকে মনত ৰাখিবা, আমি সদায় নিজক ভাল পাব লাগিব। যেতিয়া আমি নিজক ভাল পাম, তেতিয়া তুমি ঘৰখনক ভাল পাবা, স্কুলখনক ভাল পাবা, হ'ব? আৰু যেতিয়া নিজক ভাল পাবা, তোমাক কোনেও ঠগাব নোৱাৰে, কাৰণ তোমাৰ মূল্য বেলেগতকৈ সদায় বেছি। মনত ৰাখিবা। আৰু এই ঠগ কাৰ্যবিলাক যেতিয়া হয়, তেতিয়া আমি কি হয়, নিজক অইনজনতকৈ সদায় তল কৰি দিওঁ, অইনজনক বেছি ওপৰত তোলা, আৰু তেতিয়া অইনজনে আমাক ঠগাবলৈ চেলু পায়। অনলাইন এটা এনেকুৱা বস্তু যিটোৱে তোমালোকক আচলতে ঠগাই লৈ কি কৰিব খোজে, পইচা মুনাফা কৰিব খোজে, এডিকশ্যন সৃষ্টি কৰে। এটাৰ পিছত এটা বস্তু আহি থাকে, হয়নে? সেইকাৰণে এডিকশ্যনৰ পৰা, আসক্তিৰ পৰা বাচিবলৈ আমি সদায় প্ৰথমে নিজক ভাল পাব লাগিব। ধন্যবাদ। ভাষাত বহুত ভালে লাগিছে। আমি বিভিন্ন কথা শিকিব পাৰিছোঁ, কেনেকৈ আমাৰ ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ আমাৰ তাতে কেনেকৈ পৰে আৰু কেনেকৈ আমি তাক ৰোধ কৰিব পাৰোঁ, এইটো সঁচাকৈ বহুত ভাল লাগিল। আচলতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিক সজাগ কৰাৰ কাৰণে এনেকুৱা অনুষ্ঠান এটা প্ৰয়োজন আছিল বুলি আমি অনুভৱ কৰি তেখেতক মাতি আনি আমি নিশ্চিতভাৱে বহুত সুফল লাভ কৰিলোঁ। ল'ৰা ছোৱালীখিনিও ভাল মনোযোগ দি শুনিছে। নিশ্চয় তেওঁলোকে এই কথাখিনি ভৱিষ্যত জীৱনত তেওঁলোকে সাৱধান হোৱাৰ কাৰণে উপযোগী হৈছে। ছাৰক বহুত বহুত ধন্যবাদ। তেখেতৰ এই বহুমূলীয়া সময়খিনি আমাৰ স্কুলত দিয়াৰ বাবে। নিশ্চয়কৈ ছাৰৰ এই বহুমূলীয়া ভাষণে আমাৰ ছাত্ৰ ছাত্ৰীখিনিকো যথেষ্ট উপকৃত কৰিছে। অশেষ ধন্যবাদ। ভালেই লাগিছে, আমাৰো ল'ৰা ছোৱালীখিনি ভালে পাইছে। এটা নতুন বিষয়, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে যথেষ্টখিনি উপকৃত হ'ব।